কোভিডৰ শেহতীয়া সংক্ৰমণৰ খবৰ উত্তৰ পূবৰ ৰাজ্যসমূহত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে আক্ৰান্তৰ লোকৰ সংখ্যা সংক্ৰমিত লোকৰ সংখ্যা কৰোনা সংক্ৰমণ ৰোধৰ বাবে 10 দিনৰ বাবে বন্ধ কৰি দিয়া হৈছে ইম্ফলৰ এমা মাৰ্কেট আনহাতে সমান্তৰালকৈ মেঘালয়ত প্ৰৱেশৰ সময়ত বাধ্যতামূলক হৈছে আৰটিপিচিআৰ টেষ্ট 10 দিনৰ বাবে বন্ধ হল ইম্ফলৰ বিখ্যাত মহিলা বজাৰ ইমা মাৰ্কেট দেশৰ অন্য প্ৰান্তৰ দৰে অসমৰ সুবুৰীয়া মণিপুৰতো বৃদ্ধি পাইছে কোভিড সংক্ৰমিত লোকৰ সংখ্যা ৰাজ্যখনত বৰ্তমান কোভিড পজিটিভ লোকৰ সংখ্যা 224 গৰাকী ৰাজ্যখনত ইতিমধ্যে ৰাজহুৱা পৰিবহণ ব্যৱস্থাত যাত্ৰী 50% লৈ হ্ৰাস কৰাৰ নিৰ্দেশনা জাৰি কৰা হৈছে সন্ধিয়া 7 বজাৰ পৰা পুৱা 5 বজালৈ জাৰি কৰা হৈছে সান্ধ্য আইন একে সময়তে ইম্ফলৰ তিনিখন ইমা মহিলা বজাৰ 10 দিনৰ পৰা বন্ধ ঘোষণা কৰা হৈছে আনহাতে এতিয়াৰ পৰা মেঘালয়ত প্ৰৱেশ কৰিলে বাধ্যতামূলক আৰটিপিচিআৰ টেষ্ট ৰাজ্যখনত 1021 গৰাকী কোভিড সংক্ৰমিত লোক ধৰা পৰাৰ পিছতে মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সভাপতিত্বত অনুষ্ঠিত এক পৰ্যালোচনা বৈঠকৰ অন্তত জাৰি কৰা হয় বিশেষ নীতি নিৰ্দেশনা The decision we taken today is that RT-PCR test is made mandatory. Any returnees, any entrants coming inside to the state of Meghalaya, they need to go for RT-PCR test. There will be no more RAT in the entry point. No more RAT. Those tourist spots located within East Khasi Hills district will be immediately closed down. Will be immediately closed down till 30th of this month. সেই অনুসৰি ইষ্ট খাসি হিলছৰ সকলো পৰ্যটনস্থলী 30 এপ্ৰিল পৰ্যন্ত বন্ধ থাকিব একেদৰে পৰীক্ষা কেন্দ্ৰসমূহৰে ব্যতি ৰাখে 3 মে পৰ্যন্ত শ্ৰীলংৰ মহাবিদ্যালয় বিশ্ববিদ্যালয়সমূহ বন্ধ থাকিব শিক্ষানুষ্ঠানৰ পৰা অনলাইন ক্লাছৰ অনুমতি আছে 23 পৰা 30 এপ্ৰিল পৰ্যন্ত জিম ক্লাব সুইমিং পুল গেমিং পাৰ্লাৰ সিনেমা হল সেলুন বাৰ আদি বন্ধ থাকিব 33% কৰ্মচাৰীৰে চলিব চৰকাৰী কাৰ্যালয় ইম্ফলৰ পৰা এনথেম বিশ্বজিৎ মৈতেই আৰু শ্ৰীলংৰ পৰা পূৰ্বাচা ভট্টাচাৰ্য নিউজ 18 অসম নৰ্থ ইষ্ট ইফালে ৰাজ্যত ইখনৰ পিছত ইখন জিলাত কৰোনা আক্ৰান্তৰ সংখ্যা বাঢ়ি গৈছে শতাধিকৰ ঘৰ চুইছে গৈ শেহতীয়াকৈ লখিমপুৰ গোৱালপাৰা কোকৰাঝাৰত কৰোনা আক্ৰান্তৰ সংখ্যা অতিক্ৰম কৰিছে শতকৰ ঘৰ যাৰ ফলত কোভিড এছঅপি মানি চলিবলগীয়া হৈছে জিলাকেইখন গোৱালপাৰাত কৰোনা আক্ৰান্তৰ সংখ্যা 108 জনলৈ বৃদ্ধি হৈছে আজি গোৱালপাৰাত 17 জনকৈ লোক নতুনকৈ আক্ৰান্ত হৈছে কোভিড 19ত গোৱালপাৰাৰ শেহতীয়া পৰিৱেশ যেহেতু তাত শেহতীয়াকৈ 17 জনকৈ লোক আক্ৰান্ত হৈছে আৰু জানিব পৰা মতে 108 জনলৈ বৃদ্ধি হৈছে মুঠ আক্ৰান্তৰ সংখ্যা এছপি তাত প্ৰযোজ্য হৈছে শেহতীয়া পৰিৱেশ দেখুৱাব আমাক সাংবাদিক ৰিংকু দাসে ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰিছে কৰোনা ভাইৰাছ আৰু গোৱালপাৰাত দেখা গৈছে প্ৰতিদিনে যে কোভিড পজিটিভ ৰোগী ইতিমধ্যে বৃদ্ধি পাইছে আৰু গোৱালপাৰাত প্ৰায় 100 জন লৈ বৃদ্ধি পাল যে কোভিড পজিটিভ ৰোগী আৰু চৰকাৰৰ যি নতুন এছঅপি 6 বজাৰ লগে লগে এই দোকান পোহাৰ বন্ধ কৰিব লাগিব যিখন জিলাত যে 100 জনলৈ বৃদ্ধি পাইছে কোভিড ৰোগী আৰু গোৱালপাৰাত দেখা গৈছে আৰক্ষীয়ে ইতিমধ্যে এনাউন্সমেণ্ট যোগে দোকান পোহাৰ বন্ধ কৰিবলৈ ইতিমধ্যে পৰামৰ্শ আগবঢ়াইছে আমি দেখুৱাই আছোঁ নিউজ 18 অসম দৰ্শকক দেখুৱাই আছোঁ আৰক্ষীৰ বাহনেৰে ইতিমধ্যে যি দোকানসমূহ বন্ধ কৰিবলৈ আহ্বান জনাইছে আমি দেখুৱাই আছোঁ প্ৰতি গোৱালপাৰা ৰাইজেও এই দোকান পোহাৰ ইতিমধ্যে বন্ধ কৰা পৰিলক্ষিত মূল আৰক্ষী আছে তাৰ দেখা গৈছে আপোনালোকে ওলাইছে কি চৰকাৰৰ নতুন এছঅপি মতে 6 বজাৰ লগে লগে সকলো দোকান পোহাৰবিলাক বন্ধ কৰিবলৈ নিৰ্দেশ দিছে সেই নিৰ্দেশটো কাৰ্যকৰী কৰাৰ কাৰণে আমি ওলাই আহিছোঁ সকলোৱে যাতে মানি চলে সকলোৱে যাতে মাস্ক পৰিধান কৰে সেইটোৱে আমাৰ মানুহৰ ৰাইজৰ প্ৰতি অনুৰোধ জনাই আছোঁ আমি সকলো দোকান পোহাৰবিলাক বন্ধ কৰি আছোঁ এতিয়া দোকানৰ বন্ধ কৰি আছে সকলোৱে সঁহাৰি জনাইছে কিছুমান দোকান অকণ 10 মিনিট 5 মিনিট লেট হ'ব পাৰে কিন্তু তেওঁলোকে সবেই সঁহাৰি জনাইছে ধন্যবাদ আৰক্ষীয়ে দেখা গৈছে তেওঁলোকৰ যি দায়িত্ব যি চৰকাৰে বান্ধি দিয়া যি এছঅপি অনুযায়ী যিখন জিলাত 100 জনলৈ বৃদ্ধি পাইছে যি কোভিড ৰোগীৰ সংখ্যা আৰু গোৱালপাৰাতো দেখা গৈছে যে প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে কোভিড ৰোগীৰ সংখ্যা আৰু 6 বজাৰ লগে লগে দোকান পোহাৰ বন্ধ কৰাৰ যি নিৰ্দেশ যি চৰকাৰৰ যি নিৰ্দেশ এই নিৰ্দেশ ইতিমধ্যে আৰক্ষীয়ে ওলাই যি দোকানীসকলক দোকান বন্ধ কৰিবলৈ দিছে আৰু আমি দেখুৱাই আছোঁ গোৱালপাৰা চহৰৰ দৃশ্য দেখুৱাই আছোঁ
নিউজ 18 অসম দ্বাৰক পোনপটীয়াকৈ দেখুৱাই আছোঁ আৰক্ষীয়ে যি তেওঁলোকৰ এনাউন্সমেণ্ট যোগে তেওঁলোকৰ যি বাহন লৈ আহিছে বাহন প্ৰায় 100জন বৃদ্ধি পাইছে যি কোভিড ৰোগীৰ সংখ্যা আৰু কোভিড ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে যে চৰকাৰৰ যি নতুন এছঅপি অনুযায়ী ইতিমধ্যে যিখন জিলাত 100জনৰ কোভিড ৰোগী বৃদ্ধি পাব সেই জিলাত ইতিমধ্যে 6 বজাৰ লগে লগে দোকান পোহাৰ বন্ধ কৰিব লাগিব আৰু গোৱালপাৰাতো দেখা গৈছে ইতিমধ্যে 6 বজাৰ লগে লগে আৰক্ষীৰ লোক ওলাই আহিছে আৰক্ষীৰ লোক ওলাই পেলাই এই দোকান পোহাৰ বন্ধ কৰিবলৈ যি নিৰ্দেশ দিছে আৰু মই পুনৰ কৈছোঁ ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰিছে কৰোনা ভাইৰাছৰ ফলত দেখা গৈছে গোৱালপাৰাত প্ৰায় 100জনলৈ বৃদ্ধি পাইছে যি কোভিড ৰোগীৰ সংখ্যা আৰু যি চৰকাৰৰ যি নতুন এছঅপি যি জিলাত 100জন বৃদ্ধি পালে চৰকাৰৰ যি 6 বজাৰ লগে লগে দোকান পোহাৰ বন্ধ কৰিব লাগিব আৰু গোৱালপাৰাতো দেখা গৈছে আৰক্ষীয়ে ওলাই যি দোকানীসকলক তেওঁলোক এনাউন্সমেণ্ট যোগে বন্ধ কৰিবলৈ আহ্বান জনাইছে হয় ৰেমুডত এক ব্ৰেকিং নিউজ কৰোনা আক্ৰান্তৰ সংখ্যা শতকৰ ঘৰ অতিক্ৰম কৰা জিলাত কোচিং ইনষ্টিটিউট বা কোচিং চেণ্টাৰত এটা এছঅপি বান্ধি দিয়া হৈছে এছঅপি অনুসৰি 50% উপস্থিতিৰহে দিয়া হৈছে অনুমতি পুনৰ এবাৰ জনাইছো কৰোনা আক্ৰান্ত যি কেইখন জিলাত ইতিমধ্যে এছঅপি প্ৰযোজ্য হৈছে সেই এছঅপিৰ লগতে নতুন নীতি নিৰ্দেশনা সংযোজিত হৈছে যে কৰোনা আক্ৰান্ত সংখ্যা শতকৰ ঘৰ অতিক্ৰম কৰা সেই ঠাইসমূহত বা সেই জিলাসমূহত কোচিং ইনষ্টিটিউটত 50% লোকে উপস্থিত থাকিব পাৰিব কিছু সময় পূৰ্বে টুইট কৰিছে এই বিষয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু তাৰ লগতে টিচিং বা নন টিচিং ষ্টাফ মহিলাৰ ক্ষেত্ৰত যিসকলৰ সন্তান 5 বছৰ বয়সৰ তলৰ তেওঁলোকৰ ক্ষেত্ৰতো জাৰি কৰা হৈছে নতুন নিৰ্দেশনা ৰাজনীতিৰ কিছু আন খবৰ এফালে চৰকাৰ গঠনৰ দাবী আনফালে প্ৰাৰ্থী বিক্ৰী যোৱাৰ ভয় বিৰোধী মহাজোঁটৰ AIUDFৰ পিছত এইবাৰ কংগ্ৰেছে নজৰবন্দী কৰিলে নিজৰ প্ৰাৰ্থীক হৰ্চ ট্ৰেডিঙৰ আশংকাত সোণাপুৰৰ দিচাং ৰিজৰ্টৰ 70টা কোঠাত প্ৰাৰ্থীসকলক ৰখাৰ ব্যৱস্থা কৰিছে কংগ্ৰেছে সোণাপুৰত কংগ্ৰেছৰ আস্থাবল দিচাং ৰিজৰ্টত নজৰবন্দী কংগ্ৰেছ প্ৰাৰ্থী 2 মেলৈকে বুক 70টা কোঠা এফালে চৰকাৰ গঠনৰ দাবী আনফালে প্ৰাৰ্থী বিক্ৰী যোৱাৰ ভয় হৰ্চ ট্ৰেডিঙক লৈ এতিয়াও কম্পমান হৈ আছে বিৰোধী মহাজোঁট হয় আমি ভয় খাইছোঁ চিন্তিত হৈছোঁ একমাত্ৰ অসমৰ ৰাইজক সন্মান জনাই সেইকাৰণে আমি একত্ৰিত হৈছোঁ ইয়াত হৰ্চ ট্ৰেডিঙৰ আশংকাত AIUDFৰ পিছত এইবাৰ কংগ্ৰেছৰ প্ৰাৰ্থীসকলক কৰা হৈছে নজৰবন্দী ভয়ত নহয় এইটো ভয়তটো প্ৰশ্নটো নহয় কিন্তু মহাজোঁটৰ চৰকাৰখন যাতে ভালকৈ বনাব পাৰি গঠন কৰিব পাৰি কোনো যাতে অসুবিধা দিব নোৱাৰে তাৰ কাৰণে এইটো প্ৰিকশ্যন লোৱা আজিৰে পৰা কংগ্ৰেছৰ নতুন আস্থাবলত পৰিণত হৈছে সোণাপুৰৰ দিচাং ৰিজৰ্ট নিৰ্বাচনৰ ফলাফলৰ দিনালৈকে ৰিজৰ্টখনত নজৰবন্দী কৰি ৰখা হ'ব প্ৰাৰ্থীসকলক হৰ্চ ট্ৰেডিঙৰ পৰা প্ৰাৰ্থীসকলক বচাবলৈ এই পদক্ষেপ লৈছে কংগ্ৰেছ নেতৃত্বই বিজেপিকটো ভয় কৰিবই লাগিব কাৰণ বিজেপিয়ে কেইবাখনো ৰাজ্যত বিজেপিয়ে হৰ্চ ট্ৰেডিং কৰি চৰকাৰ ভঙা পতা কৰিছে আমাৰ ভয় থাকিবই আৰু সেইকাৰণে আমি কিছু সাৱধানতা লোৱা প্ৰয়োজন কেৱল হৰ্চ ট্ৰেডিঙে নহয় যোৱা 17 তাৰিখে কিৰণচি গ্ৰেণ্ডত যিখিনি মিটিং হৈছিল তাত এইটো প্ৰশ্ন হৈছিল হৰ্চ ট্ৰেডিঙৰ সম্ভাৱনাক আমি অস্বীকাৰ কৰা নাই বিজেপিৰ তেওঁলোকৰ কোনো সংবিধান নামানে তেওঁলোকে মানে জোৰ জবৰদস্তি চব চলাই থাকে তেওঁলোকৰ গভৰ্ণমেণ্ট গতিকে আমি চব ইউনাইটেড হৈ আছোঁ কংগ্ৰেছৰ প্ৰাৰ্থীসকলক ৰাখিবলৈ 2 মেলৈকে বুক কৰিছে ৰিজৰ্টখনৰ 70টা কোঠা কিন্তু দিচাং ৰিজৰ্টত এই 10 দিন কি কৰিব কংগ্ৰেছ প্ৰাৰ্থীসকলে খেলা ধূলাৰ ব্যৱস্থা কৰিছে আৰু চুইমিং পুল ব্যৱহাৰ কৰিব নিদিয়ে কৰোণাৰ কাৰণে কিন্তু জিম আছে বুলি কৈছে অলপ জিম চিম মাৰিম বডি চডি অলপ বহাব মন আছে দাইল চব্জি এইবোৰ বেছি খাব মন আছে ভাতটো কমটি খাম 2 পেক ওলাইছে আৰু 6 পেক ওলাব মন আছে যিয়েই নহওক নিৰ্বাচনৰ ফলাফল ঘোষণাৰ প্ৰাক্ষণত হৰ্চ ট্ৰেডিঙক লৈ কিয় অধিক শংকিত হৈ উঠিছে কংগ্ৰেছ AIUDF কুঞ্জলতা কপ ফুল ফুলি আছে নাচনী ভণ্টিক ঢুলিয়াই মাতি আছে নাযাওঁ বুলি নকবা বেয়া পাব
কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সহযোগত জাগিৰোডৰ পৰা মৌচুম বৈশ্য আৰু ভাস্কৰ জ্যোতি হাজৰিকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। এখন চিকিৎসালয়ত উজাগৰি নিশা কটাবলগীয়া হ'ল কোভিড ৰোগীয়ে, কিয়নো মাজনিশা মহিলা আইচলেশ্যন ৱাৰ্ডৰ সন্মুখত ৰখা হ'ল কোভিডত মৃত্যু হোৱা এজন লোকৰ মৃতদেহ। কিন্তু ক'ত সংঘটিত হৈছে ঘটনাটো? ওদালগুৰি অসামৰিক হাস্পতাল কোভিড ৰোগীৰ আইচলেশ্যন ৱাৰ্ডৰ সন্মুখতেই মাজৰাতি ৰাখিলে কোভিডত মৃত্যু হোৱা এজন লোকৰ মৃতদেহ। কৰোনা ভাইৰাছ ৱাৰ্ডত ইয়াৰ পৰা ডেড বডি আনি দিছে, ক'ৰ পৰা এইটো এক্সিট ৰুম হয়, এইটো তালা মাৰি আছে। জোৰ জবস্তি ইয়াতে ৰাতি আহি কেনে এইটো ইয়াতে থৈ দিছে। ওদালগুৰি চিভিলত এইবিলাক হৈ আছে, এইবিলাক হৈ আছে। মহিলা আইচলেশ্যন কক্ষৰ সন্মুখতে ৰখা মৃতদেহক লৈ ৰোগীসকলৰ মাজত লাগিল হাহাকাৰ। কৰোনা ভাইৰাছৰ এইবিলাক আইচলেশ্যন আছে চবে, যিমান এতিয়া ডিউটি আছে নাৰ্ছবিলাকে কাজিয়া লাগিছে, তেওঁলোকেও নিশা বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছতো আঁতৰ নকৰিলে মৃতদেহ। নিশাটো অনিদ্ৰাৰে কটাবলগীয়া হ'ল কোভিড ৰোগীসকলে। ৰাতি 2-3টা বজাত ইয়াৰ পৰা ৰাতি জোৰ জবস্তি আনি ডেড বডি ৰাখি দিছে, এইটো কিবা কথা হ'ল নেকি? আনহাতে ৰাজ্যত উদ্বেগজনকভাৱে কোভিড সংক্ৰমণ বৃদ্ধি পোৱাত স্বাস্থ্য বিভাগে কোভিড ৰোগীৰ চিকিৎসাৰ বাবে সাজু কৰি তুলিছে 9 হাস্পতাল। হাজোৰ কলিতাকুছি আদৰ্শ চিকিৎসালয়ত এইবাৰো চিকিৎসা প্ৰদান কৰা হ'ব কৰোনা আক্ৰান্ত ৰোগীক। ইতিমধ্যেই 50গৰাকী ৰোগীক চিকিৎসা কৰিব পৰাকৈ যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জনালে কলিতাকুছি আদৰ্শ চিকিৎসালয়ৰ উপ অধীক্ষক ডাক্তৰ দীনেশ দাসে। পেচেণ্ট ৰখাৰ কাৰণে আমি সাজু হৈছোঁ। জয়ন্ত ছাৰৰ নিৰ্দেশ মতে 50 বেড আমি ৰেডি কৰিছোঁ। এতিয়া গোটেইখিনি ফেচিলিটি মানে যিখিনি মাইল কেছ আহিব, এতিয়া বৰ্তমান এডমিশ্যন মাইল কেছে হ'ব। মাইল কেছকেইখন আমি অক্সিজেনৰ কাৰণে অক্সিজেন যদি দৰকাৰ হয় অক্সিজেন দিম। যদি তাতকৈ বেছি চাইন চিমটো আমি গম পাওঁ, তেতিয়াহ'লে ICU যদি দৰকাৰ হয় তেতিয়াহ'লে GMCলৈ ৰেফাৰ কৰিম। খাদ্যটো ইয়াতে যোগান ধৰা হ'ব। মিনিমাম যিখিনি ট্ৰিটমেণ্ট আমি ইয়াতে দিয়াৰ ব্যৱস্থা কৰিম। কিমান বেড সাজু আছে? এতিয়া 50 বেড খালী আছে, মানে সাজু আছে। পৰ্যায়ক্ৰমে আমি বঢ়াই যাম। বিগত বৰ্ষতো এইখন হাস্পতালত কৰোনা আক্ৰান্ত ৰোগীক চিকিৎসা প্ৰদান কৰা হৈছিল। ওদালগুৰিৰ পৰা ৰিপুঞ্জয় নাথ আৰু হাজোৰ পৰা ধীৰাজ দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। কোভিডৰ দ্বিতীয়টো জোৱাৰে ট্ৰাক সৃষ্টি কৰাৰ সময়তে কিন্তু ৰঙিয়া টাউন জামে মছজিদে লৈছে এটা প্ৰশংসনীয় পদক্ষেপ। ৰঙিয়াৰ টাউন জামে মছজিদ কমিটিয়ে বন্ধ কৰিছে সমূহীয়া নামাজ। সচেতনতা ৰঙিয়া টাউন জামে মছজিদত ওলমিছে জাননী। নামাজৰ বাবে 20 জনতকৈ অধিক লোকে প্ৰৱেশ কৰিব নোৱাৰিব মছজিদত। ৰাজ্যত ব্যাপক হাৰত কৰোনা সংক্ৰমিত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে জাৰি কৰিছে SOP অনুসৰি কোনো ধৰ্মীয় স্থানত 20 জনতকৈ অধিক লোক অংশগ্ৰহণ কৰিব নোৱাৰিব। এই নিৰ্দেশনা মানি মছজিদৰ সন্মুখত আঁৰি দিয়া হৈছে জাননী। কিন্তু মছজিদ কৰ্তৃপক্ষ অধিক সচেতন। 20 জন নহয়, এবাৰৰ নামাজত প্ৰৱেশ কৰিব পাৰিব মাত্ৰ 4 জন লোক। মছজিদ কৰ্তৃপক্ষই লৈছে এই সিদ্ধান্ত। মগৰিবৰ নামাজ কেৱল মাত্ৰ 4জন ব্যক্তিৰ দ্বাৰা আমি সমাপন কৰিম আৰু তাৰাবি নামাজতো আমাৰ বহুত সমাগম হয়। এই তাৰাবি নামাজো এই 4জন ব্যক্তিয়ে আমাৰ জামাতৰ হৈ নামাজ পঢ়ি আমাৰ জামাতৰ এই নামাজ সমাপন কৰিব। সকলো আমাৰ ৰাইজে ইয়াত সহযোগ কৰিছে। কেৱল সেয়াই নহয়, 4 জন লোকৰ ক্ষেত্ৰতো থাকিব নীতি নিৰ্দেশনা। মছজিদৰ ইমাম আৰু অন্য 3গৰাকী লোকে নামাজ সম্পন্ন কৰিব। মছজিদত প্ৰৱেশ কৰিবলৈ এই 4 ব্যক্তিয়ে মাস্ক পৰিধান কৰি হাত চেনিটাইজ কৰাৰ লগতে সামাজিক দূৰত্ব বজাই নামাজ আদায় কৰিব লাগিব। লগতে 55 বছৰৰ ঊৰ্ধৰ ব্যক্তি আৰু শিশুসকলকো মছজিদলৈ যোৱাৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে মছজিদ কমিটিয়ে। পবিত্ৰ ৰমজান মাহৰ বাবে সমূহীয়া ইফতাৰো বন্ধ কৰিছে মছজিদ কৰ্তৃপক্ষই।
আৰু মগৰিবৰ যি ইফতাৰ হয় ইফতাৰ আমি ইয়াত মছজিদত পৰিহাৰ কৰিছোঁ এই চৰকাৰৰ যিটো আমাৰ নিয়ম আমি সকলোৱে মানি চলিব লাগে আৰু এই যিটো মহামাৰী বেমাৰ আমি নিজেও বাচি থাকিব লাগে আনকো বাচি থাকিব দিব লাগে ৰঙিয়াৰ পৰা ইনামুল ইছলাম নিউজ 18 অসম নৰ্থ ইষ্ট সময়খিনিতে আন এটা বাণিজ্যিক বিৰতিৰ এতিয়াৰে পৰা অসম পশ্চিমবংগ সীমান্তৰ ছাগলীয়াত কৰা হ'ব কোভিড টেষ্ট নিউজ 18ত ধাৰাবাহিক বাতৰি সম্প্ৰচাৰিত হোৱাৰ পিছতে সীমান্তত কোভিড টেষ্ট কৰাৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে কিন্তু অসম মেঘালয় সীমান্ত কৰোনাৰ কোনো সতৰ্কতা নথকাত শংকিত হৈ পৰিছে গোৱালপাৰাবাসী ছাগলীয়াত কৰিব কোভিড টেষ্ট বহিৰ্ৰাজ্যৰ পৰা অহা লোকৰ হ'ব পৰীক্ষা নিউজ 18ৰ বাতৰিৰ পিছতে তৎপৰ চৰকাৰ অসম মেঘালয় সীমান্তত নাই কোনো ব্যৱস্থা অসম পশ্চিমবংগ সীমান্তৰ ছাগলীয়াত শীঘ্ৰে আৰম্ভ হ'ব কোভিড টেষ্ট নিউজ 18ত আমি সম্প্ৰচাৰ কৰিছিলোঁ এটা বাতৰি য'ত ছাগলীয়া সীমান্তইদি অসমলৈ বিনা স্কেনিঙত সোমাইছে মানুহ আৰু সেই বাতৰিক কিন্তু গুৰুত্ব সহকাৰে ল'ল ৰাজ্য চৰকাৰে আজিৰে পৰা ছাগলীয়াত অস্থায়ী স্কেনিং চেণ্টাৰ বনোৱাৰ কাম আৰম্ভ হৈ গ'ল বহিৰ্ৰাজ্যৰ পৰা অহা সকলো লোকৰে কোভিড টেষ্ট কৰাৰ ব্যৱস্থা কৰিছে চৰকাৰে ইতিমধ্যে আৰম্ভ হৈছে অস্থায়ী কোভিড স্ক্ৰিনিং চেণ্টাৰৰ নিৰ্মাণ কাৰ্য অৱশ্যে পৰীক্ষাৰ নামত মালবাহী তথা অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা ট্ৰাকক ৰখাই থোৱা নহয় ছাগলীয়াত এই কথা স্পষ্ট কৰিলে ধুবুৰীৰ উপায়ুক্ত দেৱ কুমাৰ কলিতাই ছাগলীয়াত এতিয়া আমাৰ যিখিনি গাড়ী সোমাই আছে সেই গাড়ীৰ যাত্ৰীবোৰক টেষ্ট কৰাৰ কাৰণে ব্যৱস্থা কৰা হ'ব তাৰ কাৰণে আমি প্ৰাৰম্ভিক যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে সেইখিনিৰ কাম আৰম্ভ কৰিছোঁ এই সম্পৰ্কীয় কমপ্লিট SOPটো আমি এতিয়াও পোৱা নাই চৰকাৰৰ পৰা পালে আমি কাম আৰম্ভ কৰিম আৰু এইটো ভবা হৈছে যে ট্ৰাকবোৰ ইয়াতে টেষ্ট কৰা নহ'ব ট্ৰাকবোৰ পোনপটীয়াকৈ গুচি যাব যিখিনি যাত্ৰীবাহী গাড়ী আহিব সেইখিনিহে টেষ্ট কৰাৰ ব্যৱস্থা ব্যক্তিগত বাহন অৱশ্যে অসম মেঘালয় সংযোগীৰ ৰাষ্ট্ৰীয় ঘাইপথত নাই কোভিডৰ কোনো সতৰ্কতা দুয়োখন ৰাজ্যৰ সীমান্তত এতিয়াও আৰম্ভ কৰা নাই কোভিড টেষ্টৰ ব্যৱস্থা মই এতিয়া উপস্থিত আছোঁ অসম মেঘালয় সীমান্তৰ দুধনৈ নিকটৱৰ্তী যি ডাইনাডবি অঞ্চল আছে এই ডাইনাডবি অঞ্চলত আৰু এই ডাইনাডবি অঞ্চলত কিন্তু নাই এজনো আৰক্ষী নাই প্ৰশাসনৰ কোনো লোক আৰু ইয়াতে দেখিবলৈ পোৱা গৈছে কোভিড টেষ্টৰো ব্যৱস্থা কৰা নাই জিলা প্ৰশাসনে যাৰ ফলত বিনা দ্বিধাই কোনো ধৰণৰ চেকিং নথকাকৈ কোনো ধৰণৰ কোভিড টেষ্ট নকৰাকৈ অসমৰ মানুহ মেঘালয়ৰ মানুহ অসমত প্ৰৱেশ কৰি আছে মোৰ সতীৰ্থক সেই দৃশ্য দেখুৱাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ যদি কেমেৰা লেন্সত ধৰিবলৈ সক্ষম হয় যিখন বজাৰ এখন আপোনালোকে দেখিবলৈ পাব টেলিভিছন স্ক্ৰীণত আৰু এই বজাৰখন হৈছে মেঘালয়ত আৰু এই মেঘালয়ত দেখিবলৈ পাইছে এই কেমেৰা লেন্সত আপুনি যিমান দূৰ দেখিবলৈ পায় তাত দেখিবলৈ নাপাব কোনো ধৰণৰ আৰক্ষীৰ লোক নাই কোনো ধৰণৰ কোভিড টেষ্ট কৰা চিকিৎসা কৰ্মী বা চিকিৎসা বিভাগৰ কোনো ধৰণৰ স্বাস্থ্য বিভাগৰ কোনো লোক মেঘালয়ৰ পৰা অসম প্ৰৱেশ কৰা দুটাকৈ ৰাষ্ট্ৰীয় ঘাইপথত নাই আৰক্ষী তথা স্বাস্থ্য বিভাগৰ কোনো পৰীক্ষা চকী সীমান্তৰ প্ৰৱেশ পথসমূহত কোনো সতৰ্কতা নথকাত উদ্বিগ্ন হৈ পৰিছে গোৱালপাৰাবাসী ধুবুৰীৰ পৰা জ্যোতিৰ্ময় চক্ৰৱৰ্তী আৰু দুধনৈৰ পৰা অৰূপ নাথ নিউজ 18 অসম নৰ্থ ইষ্ট পৰৱৰ্তী আন কিছু খবৰলৈ আগবাঢ়িম কেনে আছে ONGCৰ অপহৃত 3 কৰ্মচাৰী অপহৰণ কাণ্ডৰ 24 ঘণ্টাৰ পিছতো 3 কৰ্মচাৰীৰ কোনো সন্ধান নোপোৱাত বিনিদ্ৰ ৰজনী কটাইছে এতিয়া ভুক্তভোগী পৰিয়ালে অৱশ্যে চাঞ্চল্যকৰ অপহৰণ কাণ্ডত জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে আটক কৰিছে 9জনকৈ লোকক অব্যাহত আছে সোধাপোছা পুনৰ অপহৰণ কাণ্ড দুমাহৰ ভিতৰত দ্বিতীয়টো ঘটনা মঙলবাৰে অপহৃত 3জন ONGCৰ 3 অপহৃত বিষয়াৰ সন্ধান নাই এতিয়াও এই ঘটনাৰ সৈতে আলফা স্বাধীন আৰু সংগঠনটোৰ একাংশ অভাৰগ্ৰাউণ্ড কেডাৰ জড়িত থকা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান GP সিঙে বৃহস্পতিবাৰে চৰাইদেউ লাকুৱাৰ GGS 8ৰ অন্তৰ্গত 3 ONGC কৰ্মচাৰীৰ অপহৰণৰ ঘটনাৰ বুজ ল'বলৈ উপস্থিত হৈছিল আৰক্ষীৰ শীৰ্ষ বিষয়াগৰাকী GGS 8ৰ সমীপৰ অন্তৰ্গত ROM 100 ব্ৰিগত উপস্থিত হৈ GP সিঙে এই ঘটনাত অভাৰগ্ৰাউণ্ড আলফা জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰে
আমি যিটো তদন্ত কৰিছোঁ তদন্তত আলফাৰ ইনভলভমেণ্টটো ওলাইছে যিখিনি আলফাৰ কেডাৰ সেইটো জড়িত হৈ আছে এইখিনি আমি আইডেণ্টিফাই কৰিছোঁ আৰু কিছুমান সিহঁতৰ অভাৰগ্ৰাউণ্ড ৱৰ্কাৰ্ছো ইয়াত জড়িত হৈ আছে সেইটোৰ ভিতৰত এজনক অলৰেডি ধৰা হৈছে পেপাৰন কাণ্ডৰ সংক্ৰান্তত এতিয়ালৈকে কনস্পিৰেচি অনুষ্ঠিত বুলি আমি অলৰেডি 3জনমান মানুহ এৰেষ্ট কৰিছোঁ জিপি সিঙৰ এনে মন্তব্যৰ সময়তে এই ঘটনাত জড়িত থকাৰ সন্দেহত 9জন লোকক আটক কৰে শিৱসাগৰ আৰক্ষীয়ে আৰক্ষীয়ে আটক কৰিলে মিণ্টু ফুকন কিৰণ ফুকন প্ৰসন্ন দত্ত ৰাজেন চুতীয়া বংশী বৰগোহাঁই পুলিন বৰগোহাঁই জিতেন গগৈ সীমান্ত লিংচন আৰু বিমান লিংচন উল্লেখযোগ্য যে মঙলবাৰে নিশা ONGCৰ 3 বিষয়াসহ 4জনক অপহৰণ কৰিছিল অস্ত্ৰধাৰী দলে তাৎপৰ্যপূৰ্ণভাৱে অপহৰণকাৰীয়ে মুকলি কৰি দিছিল এম্বুলেন্সৰ চালকজনক চিলমিলকে টোপনিটো আহিছে তেনেকুৱাতে মানে ইফালৰ পৰা মানে হাবিৰ পৰা 5জন দুবিত আহি মানে ছাইডত ষ্টাফক মানে কাম কৰি বন্ধ কৰিবলৈ ক'লে বন্ধ কৰি পিনি লগালগ নামি আহিবলৈ ক'লে নহ'লে গুলিয়াই দিম 3:40 গাড়ী হয় দুজনে লৈ গ'ল 3জন ৰিটাৰ্ণ আহিলে মোক মানে দিচাং পানী সিহঁতে গাড়ীৰ পৰা নমাই মানে কোলা কাপোৰ বান্ধিলে তাৰপৰা তলপাত পেলাই বোলে তই শুই দে বোলে ইফালে অপহৃত মোহিনী মোহন গগৈসহ আটাইকেইজনকে মুকলি কৰি দিবলৈ তেওঁৰ পত্নী আৰু আত্মীয়ই আজি পুনৰ অপহৰণকাৰীৰ প্ৰতি কাতৰ অনুৰোধ জনাইছে আমি কোনে নিছে নাজানো কিন্তু আমি তেওঁলোকক ইয়াকে অনুৰোধ জনাওঁ যে যোনে নিছে তেওঁলোকে যেন কোনে নিছে কয় আৰু ভালে কুশলে ৰাখি আমাক ঘূৰাই দিয়ে তেওঁলোকে কৈছে যে আমি প্ৰশাসনৰ ফালৰ পৰা সকলো ধৰণৰ চেষ্টা কৰিছোঁ আৰু আমি কিবা বেলেগ হেৰি হ'লে আপোনালোকক জনাম বুলি কৈছে নতুন যদি কিবা খবৰ খাতি পাওঁ তেতিয়া যি কাৰণেই নিনিয়ক তেওঁলোকক সুস্থভাৱে ৰাখক সুস্থ শৰীৰে আমাৰ মাজলৈ ঘূৰাই দিয়ক মোৰ মা দেউতাৰ বুকুখন তেওঁলোকে খালী নকৰক বাকীকেইজনকো তেনেদৰে তেওঁলোকৰ মাকৰ বুকুলৈ দেউতাকৰ বুকুলৈ ঘূৰাই আনক তাৎপৰ্যপূৰ্ণ কথাটো হ'ল এতিয়াও এই অপহৰণৰ দায়িত্ব আনুষ্ঠানিকভাৱে স্বীকাৰ কৰা নাই আলফা স্বাধীনে ইয়াৰ বিপৰীতে আৰক্ষীয়ে এই ঘটনাৰ আঁৰত আলফা স্বাধীন জড়িত থকাৰ সন্দেহ কৰিছে এনে ঘটনাৰ পৰিপ্ৰেক্ষিতত কোনো তৃতীয় পক্ষ এই ঘটনাত জড়িত থকাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি নাজিৰাৰ পৰা নবুল কোঁৱৰ আৰু শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ নিউজ 18 অসম নৰ্থ ইষ্ট আন কিছু খবৰলৈ আগবাঢ়িম গ্ৰীষ্মকালৰ এবিধ সুস্বাদু ফল হৈছে তৰমুজ ওদালগুৰিত শ বিঘা মাটি এতিয়া ভৰি পৰিছে তৰমুজৰ খেতিৰে এবিধ বতৰৰ ফল উৎপাদন কৰি স্বাৱলম্বীও হৈছে অঞ্চলটোৰ বহু কেইগৰাকী কৃষক বহু যুৱক এই প্ৰতিবেদন আগবঢ়াই স্বাৱলম্বিতাৰ এক সুন্দৰ নিদৰ্শনৰ প্ৰতিবেদন আগবঢ়াই বিদায় লম ধন্যবাদ বিঘাৰ পিছত বিঘা মাটিত তৰমুজ খেতিৰে ভৰি পৰিছে ওদালগুৰিৰ এখন বিশাল পথাৰ গ্ৰীষ্মকালৰ সুস্বাদু ফল বুলি ক'লে তৰমুজ আৰু সেই তৰমুজ ওদালগুৰি জিলাত উভৈনদী হৈ পৰিছে তৰমুজৰ খেতি কৰিবলৈ 1 বিঘা মাটিত খৰচ হয় প্ৰায় 15,000ৰ পৰা 20,000 টকা উপাৰ্জন হয় প্ৰায় 60,000 টকা মাত্ৰ 3 মাহত এই 60,000 উপাৰ্জনৰ এক লাভজনক ব্যৱসায়টোত জড়িত হৈ পৰিছে ওদালগুৰিৰ বহু কৃষক ভাবিৰাম ৰাভা নামৰ লোকজনে প্ৰায় 50 বিঘা খেতি কৰি স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে তেওঁ পাইকাৰী দামত অসমৰ বিভিন্ন প্ৰান্তলৈ এই তৰমুজসমূহ যোগান ধৰিছে প্ৰতি কেজি তৰমুজৰ পাইকাৰী দাম বৰ্তমান 12 টকাকৈ বিক্ৰী কৰি আছে এতিয়া আমি পাৰ বিঘা আমি 50ৰ পৰা আমি 60 কুইণ্টেল আমি আশা কৰিছোঁ 60,000 ধৰিছোঁ আৰু মিনিমাম সেনেকৈ লাভটো ইয়াতে যথেষ্ট লাভ আছে যিখিনি দেখিছোঁ আমি যথেষ্ট লাভ আছে ইয়াৰ পৰা আমি 12 টকাকৈ লৈছোঁ 12 টকাকৈ লৈছোঁ আমি 14 টকা তেনেকুৱাকৈ আমি চেল কৰোঁ ৰমজান মাহতে বেছি চাহিদা হয় আৰু বেছি চেল হয় এইটো বস্তু তৰমুজৰ খেতিৰে লাভৰ মুখ দেখিছে আন বহু কৃষকে লগতে স্থানীয় বজাৰসমূহতো সুলভ হৈ পৰিছে তৰমুজ ওদালগুৰিৰ পৰা ৰিপুঞ্জয় নাথ নিউজ 18 অসম